হয় ৰাজদীপ, ক'ব লাগিব যে আৰম্ভণিৰে পৰা বি টি আৰৰ যি 5খন জিলাত যেনেদৰে পোষ্টেল ভোটৰ ফলাফল ঘোষণা হোৱাৰ পিছত বি পি এফে যেনেদৰে এটা লিড লৈ আছিলে, চিৰাং জিলাৰ কিন্তু তাত কোনো ব্যতিক্ৰম হোৱা নাই। কাৰণ এই মুহূৰ্তত মই উপস্থিত আছোঁ কাজলগাঁৱৰ ইউ এন ব্ৰহ্ম কলেজৰ চৌহদত ভোটগণনা কেন্দ্ৰত, আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যদিও আনুষ্ঠানিকভাৱে প্ৰশাসনৰ পৰা এতিয়ালৈকে ফলাফল ঘোষণা কৰা নাই, কিন্তু আমাৰ হাতত যিখিনি ফলাফল আহিছে দেখিবলৈ পোৱা গৈছে যে 13 নং সমষ্টিত কিন্তু বি পি এফ দলৰ যিগৰাকী প্ৰাৰ্থী শুকুৰ সিং মুছাহাৰী তেখেতে কিন্তু লিড লৈ আছে। আৰু তাৰ বিপৰীতে যদি আমি 14 নং চিৰাংদল সমষ্টিত তাৰ পৰা আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই, তাতে কিন্তু দেখিবলৈ পোৱা গৈছে যে যিগৰাকী ইউ পি পি এলৰ প্ৰাৰ্থী খাম্পা বৰগীতকৈ কিন্তু এতিয়াও হাগ্ৰামা মহলী এতিয়াও আগবাঢ়ি আছে পোষ্টেল ভোটত। যদি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই, কিন্তু 15 নং সমষ্টিৰ ফলাফল আমি এতিয়া জানিব পৰা নাই, হয়তো কিছু সময়ৰ পিছতে সেই ফলাফল আমাৰ হাতত আহি পৰিব। তাৰ বিপৰীতে যদি আমি বিজনীৰ কথা ক'বলৈ, বিজনীত এতিয়ালৈকে 4টা সমষ্টিৰ ফলাফল তাতে চলি আছে, গণনা চলি আছে। তাৰে ভিতৰত 18 নং চুপাইজাৰ সমষ্টি, 18 নং মানস চেৰপাং, 19 নং চিৰাংদলৰ বিপৰীতে 16 নং নিচিমা সমষ্টিও তাতে আছে। মোৰ লগতে এই মুহূৰ্তত আছে 13 নং চিৰাং সমষ্টিৰ বি পি এফ দলৰ প্ৰাৰ্থী শুকুৰ সিং মুছাহাৰী, আৰু মোৰ লগত উপস্থিত আছে বিজেপিৰ প্ৰাৰ্থী শংকৰ ব্ৰহ্ম। মই তেখেতৰ পৰা মতামত ল'ম। মই প্ৰথমতে আপোনাৰ পৰা লৈছোঁ যে প্ৰথমতে আপোনাৰ মতামতটো ক'ব যে আৰম্ভণিতে দেখিবলৈ পোৱা গৈছে হাগ্ৰামা মহিলাই যিদৰে কৈছিল যে তেখেতে লিড ল'ব, সেই হিচাপে কিন্তু যথেষ্ট লিড লৈছে। তো কি ক'ব, কেনেধৰণৰ? আপুনিও কিন্তু যথেষ্ট সংখ্যক ভোটত লিড লোৱা বুলি খবৰ আপুনি লাভ কৰিছে। মইতো যেতিয়া কেম্পিং চলি আছিল তেতিয়াৰ পৰাই মই জানিব পাৰিছোঁ যে আমি বি পি এফ দলে চৰকাৰ গঠন কৰিব, আৰু মই নিজে 13 নম্বৰ চিৰাং সমষ্টিৰ পৰা মই যি জিকিব সেইটো 100% বুলি কেম্পিঙৰ সময়তে মই কৈ আহিছোঁ। আজিও মই সেইটোৱেই ক'ম। এতিয়াতো মাত্ৰ পোষ্টেল বেলেটৰ গণনাৰ ফলাফল, তো যেতিয়া বেলেট বাকচ খোলা হ'ব, বেলেট বাকচত যিটো সাধাৰণ ৰাইজে যিটো ভোটদান কৰিছে, সেই ভোটত আপুনি কিমানখিনি আগবাঢ়ি বুলি ভাবে? মই বহু ভোটত আগুৱাই যাম, কিন্তু মই ক'ব নোৱাৰোঁ যে মই কিমানত আগুৱাম, কিন্তু আগুৱাব যে সেইটো খাটাং। ধন্যবাদ জনাইছোঁ, শুভেচ্ছা থাকিলে আপোনাৰ। মোৰ লগত আছে 13 নং চিৰাং সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী শংকৰ ব্ৰহ্ম, তেখেতে বেংটল কলেজৰ প্ৰবক্তা, যথেষ্ট উচ্চ শিক্ষিত মানুহ। কি ক'ব, কি ধৰণৰ আশা? প্ৰথম যিটো ফলাফল প্ৰকাশ যদি আনুষ্ঠানিকভাৱে কৰা নাই, আপুনি নিশ্চয় গম পাইছে যে বৰ্তমান সময়ছোৱাত বি পি এফৰ প্ৰাৰ্থীগৰাকী আগবাঢ়ি আছে, 2য় স্থানত আছে ইউ পি পি এল, 3য় স্থানত আপুনি কি ধৰণে আগবাঢ়িব? এইটো জাষ্ট এতিয়া পোষ্টেল ভোটৰ কাউণ্টিং হৈছে। ইয়াতে টোটেল 338টা আছিলে, তো গোটেই চাকৰিয়াল মানুহবিলাকে ভোট দিছে। তো ইয়াতে চাকৰি দিয়া মানুহবিলাকতো আপুনি গমেই পায়, এতিয়া বি পি এফৰ পৰা পাইছে চাকৰি, ইউ পি পি এলৰ পৰা পাইছে, আৰু ইউ পি পি এলৰ লগত আমাৰ যিটো জাতীয় সংগঠন এটা লাগি আছে, সেই হিচাপেতো নিশ্চিত ইহঁতে বেছি পাবই। আমি যিমান আশা কৰিছিলোঁ আমি তেনেকৈ পাইছোঁ। আমাৰ যিমান টাৰ্গেট আছিলে আমাৰ টাৰ্গেটটো ফুলফিল হৈছে। হয়, 13 নং চিৰাং সমষ্টিত বিজেপি ইয়াৰ পূৰ্বত ভোটবিলাকত দেখা গৈছে 3য় স্থানত আছিলে। এই বছৰ কিমানখিনি আশাবাদী আপুনি? চাওক, এইবাৰ মানে পদটো মানে যিটো ভোট, এইটো আমি যিটো আমাক ফিল্ডৰ ৰিপৰ্ট আছে, এইটো আমি মানে পাৰ্টিকুলাৰলি বেংগলী কমিউনিটি আৰু ৰাজবংশী কমিউনিটি অলমষ্ট আমি 90% ভোট পাবলৈ গৈ আছোঁ। তো যদি আমি দুটা কমিউনিটিৰ পৰা 90% আমি যদি কমচে কম যদি 70%ও যদি ধৰা হয়, আমি বিপুল ভোটত মানে জয়লাভ কৰিম বুলি আমি আশা কৰিছোঁ। ধন্যবাদ জ্ঞাপন, লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এয়া আছিলে বি পি এফৰ প্ৰাৰ্থী শুকুৰ সিং মুছাহাৰী, আৰু আনগৰাকী হ'ল বিজেপিৰ শংকৰ ব্ৰহ্ম।